তেখেতে এটা কথা কৈছে যে এইখন ইউপিএছটো আমাৰ ইয়াতে ইমপ্লিমেণ্ট হওঁ বুলি মই নটিফিকেশ্যন কৰাই নাই, মডিফিকেশ্যনৰ কাৰণে কৰিব নোৱাৰোঁ, কাৰণ এইখন তেওঁৰ কথাটো অমূলক নহয়, যিটো ইতিমধ্যে দিলীপ দাস ডাঙৰীয়া কৈছে যে NPS ব্যৱস্থাটোৰ যিখন এক্ট PFRD এক্ট এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্ট, এবাৰ মানি লৈছে ষ্টেট গভৰ্ণমেণ্টে, যিকোনো ক্ষেত্ৰতে নহওক এবাৰ ষ্টেট গভৰ্ণমেণ্টে মানি লৈছে, মানি লোৱাৰ পিছত এতিয়া মডিফিকেশ্যন তেওঁলোকৰ যোগেদিয়ে ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন পৰ্যায়ৰ যোগেদি আমি যিটো হেঁচা প্ৰয়োগ কৰিলোঁ, তেওঁলোকে ইউপিএছটো আনিবলৈ বাধ্য হ'ল, ইউপিএছটো আনিলে। এতিয়া ইউপিএছটো ইমপ্লিমেণ্টে হোৱা নাই, এইটো মডিফিকেশ্যন হ'ব বুলি তেওঁৰ এখতিয়াৰ আচলতে নাই, আমিও বুজি পাওঁ। কিন্তু আমি এটা অনুৰোধ কৰিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ব্যক্তিগতভাৱে অনুৰোধ জনাইছোঁ যে আপুনি তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ লিখক যে অসমৰ কৰ্মচাৰীসকলে এই কম্পনেণ্টটো ভাইটেল বুলি ভাবে, UPS নোহোৱালৈকে। চাওক দেই, আমি UPSটো এতিয়াও মানা নাই, আমাৰ সকলো কাৰ্যসূচীতে আমি এইটো কথা বাৰে বাৰে যে UPS এতিয়াও মানা নাই, তেতিয়াও নামানিম। কিন্তু কথাটো হৈছে কি, এইটো পইণ্ট যদি আহি যায় তেতিয়াহ'লে আসন্ন এই 2-1 বছৰত ৰিটায়াৰ্ড হোৱা মানুহখিনি বাচি যাব। এইটো ক্ষেত্ৰত তেওঁ কৈছে যে এইটো যিহেতু মোৰ এখতিয়াৰত নহয়, মই আৰু ইমপ্লিমেণ্ট কৰাই নাই আজিলৈকে, গতিকে মডিফিকেশ্যনৰ এই যিকোনো প্ৰক্ৰিয়াতে মই পঠাবৰ কাৰণে অসুবিধা হয়, ইমপ্লিমেণ্ট কৰাৰ পিছতহে এইবিলাক কথা আহি যাব। গতিকে এনেকুৱা ধৰণৰ যিখিনি কথা আছে, যিহেতু চিফ মিনিষ্টাৰ হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিচাপে তেখেতে আমাক এটা আশ্বাস দিছে যে এই ক্ষেত্ৰতো মই তোমালোকৰ লগত কথা পাতিম, আকৌ তোমালোকৰ এই কথাবিলাকো কেনেকৈ লৈ যাব পাৰি এটা মেকানিজিম উলিওৱাৰ দৰকাৰ। গতিকে সেই ক্ষেত্ৰত অহা 9 তাৰিখে আমাৰ যিটো অধিৱেশন হ'ব, তেওঁ আহোঁ বুলি কৈছে, তাতে হয়তো আমি বেছিকৈ সময় পাম। এতিয়া মাত্ৰ 7.5 মিনিট আমি পাইছোঁ, 8 মিনিট পাইছোঁ, তাৰ মাজত তেওঁ কিছু কথা পাতিছোঁ, কিছু কথা পাতিব পৰা নাই। আমাৰ অধিৱেশনত তেওঁ আহিম বুলি কৈছে, সেইটো আমাৰ কাৰণে ডাঙৰ উপলব্ধি যে আমি এটা সংগ্ৰামী সত্তা, এই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আন কৰ্মচাৰী সংস্থাৰ নিচিনা নহয়, আমি এটা সংগ্ৰামী সত্তা, আৰু এইটো কৰ্মচাৰীসকলৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ কাৰণে সংগঠিত ব্যৱস্থা। আৰু এই ব্যৱস্থাটোৰ ক্ষেত্ৰত তেওঁ আহিম বুলি কৈছে। আমি ভাবিছোঁ যে আমাৰ প্ৰতি তেওঁ ইমান দিনে যিটো ভাবিছিলোঁ যে তেওঁ নেতিবাচক হৈ আছে, কৰ্মচাৰীসকলৰ প্ৰতি নেতিবাচক হৈ আছে, সেইটো চাগে চেঞ্জ হৈছে। আৰু সেইদিনাই বুজিম যিদিনাই এই লাহে লাহে এইবিলাক চেঞ্জ হোৱাৰ কাৰণে তেওঁ মত পোষণ কৰিব। আৰু যেনেকৈ কৰিছে হয়তো অহা 9 তাৰিখে কিজানি আৰু বেলেগো নিউজ আহিব পাৰে, আৰু ভাল নিউজ আহিব পাৰে। কিন্তু সেই আশাত এতিয়া NPSৰ কিমান কৰ্মচাৰী আছে NPSৰ অধীনত? 3.5 লাখৰ ওপৰত আছে এতিয়া 3.5 লাখ। অৱসৰ কিমানে ল'লে এতিয়া? অৱসৰ 28,000 মানে লৈছে, 28,000 মান লৈছে, 25,000-ৰ পৰা 28,000। একুৰেট ডাটা নাপাওঁ, আজিকালি তেজাৰীত গোটেইখিনি হয়, ষ্টেটলৈকে নাহে ডাটা, সেইকাৰণে অলপমান অসুবিধা। তথাপি আমি এক্সেছ কৰা মতে 25-ৰ পৰা 28